জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আছে। আজি লৈ আহিছোঁ ADRE গ্ৰেড 3 মেথছৰ কুৱেশ্যন পেপাৰ। আশা কৰোঁ আপোনালোকৰ কাৰণে সুবিধা হ'ব, কাৰণ এইখন পেপাৰৰ পৰা আপোনালোকে যি আছাম পুলিচ ABUBৰ কাৰণে যিসকলে প্ৰেক্টিছ কৰি আছে তেওঁলোকৰ কাৰণে এইখন পেপাৰ সুবিধা হ'ব, আৰু গ্ৰেড 4ৰ কাৰণে যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে এইখন পেপাৰৰ পৰা বহুতখিনি সুবিধা হ'ব। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। তেনেহ'লে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে যে 2 to the power x = 32। x = কিমান? এই প্ৰশ্নবোধক ঠাইত কি হয় সুধিছে, মানে ইয়াত x = কিমান সুধিছে, মানে ইয়াত যে দিয়া আছে 2 to the power x, ইয়াত যে আছে ইয়াত কি হ'ব, এই এক্সৰ ঠাইত কি হ'ব আমাক সেইটো উলিয়াবলৈ দিছে। ইয়াত যদি আমি কি 2 লগত কিমানটা কি কৰিলে আমি 32 পাম সেইটো আমাক সুধিবলৈ দিছে, মানে উলিয়াবলৈ দিছে। তো অপশ্যন চাই যিহেতু কৰিব লগা হ'লহেঁতেন, কিন্তু ইয়াত যিহেতু আমাৰ এতিয়া অপশ্যনকেইটা আমি নাপালোঁ, সেইকাৰণে কি কৰিম এতিয়া আমি ইয়াত যিহেতু 2 লগত কিমানটা কৰিলে মানে আমি 32 পাম, গতিকে আমি যদি কৰোঁ যে 2 লগত যদি আমি 5 to the power x = 2 to the power 5 = 32 পাম। এইটো কেনেকৈ পাম মই এতিয়া দেখুৱাই দিছোঁ। 2 to the power 5 2 to the power 5 মানে আমি ইয়াত 2 কেইটা আছে, 5টা আছে বুলি ধৰি ল'ব লাগিব, মানে সেইকাৰণে আমি 2 to the power 5 বুলি লিখিছোঁ। 5 নহয় 2 লাগিব। 2 1 2 3 4 5, মানে ইয়াত যে আছে 2 to the power 5 বুলি, মানে ইয়াত 5টা আছে বুলি ইয়াত দিয়া আছে, গতিকে 5টা থাকিলে আমি যদি এই 5টা এতিয়া যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম? 32 পাম। কেনেকৈ পাম চাই ল'ব। এই দুটা পূৰণ কৰিলে আমি কিমান পাম? 4 পাম। 4 লগত 2 পূৰণ কৰিলে কিমান পাম? 8 পাম। 8ৰ লগত 2 পূৰণ কৰিলে কিমান পাম? 16 পাম। আৰু 16ৰ লগত যদি আমি 2 পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম? 32 পাম। এতিয়া এক্সৰ মান কিমান হ'ব? এক্সৰ মান গতিকে কিমান হ'ব? 5 হ'ব। এতিয়া x = কিমান? 5। এইটোৱে প্ৰশ্নটো একেবাৰে ইজি, কওঁতে টাইম লাগি গৈছে, কিন্তু এইটো প্ৰশ্ন উলিয়াবলৈ হ'লে আপোনালোকৰ 1 মিনিট সময় নালাগে, কাৰণ 2 to the power x মানে ই এক্সৰ মান কিমান উলিয়াবলৈ দিছে, আৰু 2 লগত কিমানটা 2 পূৰণ কৰিলে আমি 32 পাম সেইটোৱে আমাক উলিয়াবলৈ দিছে। গতিকে আমি কিমানটা পূৰণ কৰিলে পাম? 5টা পূৰণ কৰিলে আমি 32 পাম। এই 5টা। এই পেপাৰখন যিসকলে পৰীক্ষা দিছে তেওঁলোকে আকৌ এবাৰ ভালকৈ ঘৰত গৈ কৰি চাব, মেথছৰ প্ৰশ্নবিলাক প্ৰেক্টিছ কৰিব, কাৰণ এই প্ৰশ্নখিনিৰ পৰা আপোনালোকৰ এটাই সহায় হ'ব যে যি 4th গ্ৰেডৰ এক্সাম আছে, 4th গ্ৰেডৰ এক্সামৰ কাৰণে এই পেপাৰখনৰ পৰা বহুতখিনি প্ৰশ্ন মিলিব, আৰু যিসকলে আছাম পুলিচ ABUBৰ কাৰণে প্ৰেক্টিছ কৰি আছে সেই আছাম পুলিচ ABUBৰ কাৰণে এই পেপাৰখন আপোনালোকে এবাৰ ভালকৈ চাই যাব, কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্নই আহিব। কাৰণ এইটো ADRE গ্ৰেড 3 যিটো HS লেভেলৰ আছিলে সেইটো পেপাৰৰ এইখন, আৰু যি আছাম পুলিচ ABUB এক্সাম হ'ব সেই তাতো HS লেভেলৰ আহিব, গতিকে এইখন পেপাৰে আপোনালোকৰ কাৰণে বেষ্ট হ'ব। গতিকে আপোনালোকে এই পেপাৰখনৰ প্ৰশ্নবিলাক আপোনালোকে কৰি চাব, আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে আপোনালোকে বেছিকৈ প্ৰেক্টিছ কৰিব। 2 নম্বৰ প্ৰশ্নটো হৈছে যে দুটা সংখ্যা 2:3 অনুপাতত আছে, আৰু সিহঁতৰ লসাগু আৰু গসাগু পূৰণফল হৈছে 96। সংখ্যা দুটাৰ যোগফল হৈছে, মানে আমাক কি দিয়া হৈছে যে এইটো LCM আৰু HCFৰ পৰা অহা প্ৰশ্ন হয়, আৰু ইয়াত দিছে যে সংখ্যা দুটা 2:3 অনুপাতত আছে, আৰু লসাগু আৰু গসাগু দুইটা পূৰণফল যিহেতু আমাক দিয়ে দিছে যে 96, সংখ্যা দুটাৰ যোগফল কিমান আমাক সুধিছে। এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক যিসকলে ৰেগুলাৰ চাই গৈছে তেওঁলোকে এইটো প্ৰশ্ন পাৰিছে বুলি মই ভাবোঁ, কাৰণ এই প্ৰশ্ন একেধৰণে মই এটা প্ৰশ্ন আপোনালোকক আগতে দি গৈছিলোঁ, যে ইয়াতো সেই 3:2 আছিলে, মাত্ৰ এই সংখ্যাটো অলপ বেলেগ আছিলে নেকি, মই পাহৰি গৈছোঁ, কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন এটা মই দিছিলোঁ। যিসকলে ভালকৈ চাই গৈছিলে তেওঁলোকে এইটো পাৰিছে, কাৰণ একেবাৰে ইজি বুলিয়ে ক'ব পাৰি, কাৰণ যেতিয়া LCM আৰু HCFৰ প্ৰশ্ন আহিব তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব বুলি কৈছিলোঁ যে HCF আৰু LCMৰ ফৰ্মুলাটো আছিলে যে সংখ্যা দুটা পূৰণফল = HCF × LCM। ফৰ্মুলাটো এইটো আছিলে, এইটো মই এনে বুজি পাবৰ কাৰণে বা মনত পৰিবৰ কাৰণে লিখি দিছোঁ, এইটো ফৰ্মুলা আছিলে। আৰু ইয়াত দিয়া আছে যে এতিয়া
2:3 অনুপাতত আছে 2:3 অনুপাতত আছে বুলি কৈছে আৰু সংখ্যা দুটা যোগফল কিমান আমাক সুধিছে গতিকে আমি কি কৰিম 2 লগত আমি x লম আৰু পূৰণ কৰিম সংখ্যা দুটা পূৰণফল বুলি কৈছে যেহেতু আৰু 3x আৰু HCF আৰু LCM ৰ পূৰণফল লাগে কিন্তু ইয়াত দিয়া আছে যে HCF আৰু LCM ৰ পূৰণফল 96 গতিকে আমাক এটো দিয়ে দিয়া আছে যেটা আমাক 96 দিয়ে লে দুটা পূৰণফল দিয়ে দিছে যে 96 গতিকে আমাৰ এটো পূৰণ কৰিব লগা বেলেগকে একো নাই এতিয়া আমি কি কৰিম এই দুটা পূৰণ কৰিলে কিমান পাম 6x² মানে দুইটা পূৰণ কৰিলো 6 পালো আৰু x দুটা যেহেতু আছে x দুটা যেহেতু পূৰণ কৰা হৈছে কাৰণে x² দিছো আৰু ইয়াত হ'ব 96 এতিয়া আমি x² টো ইয়াত ৰাখি দিলো আৰু 96 ৰ লগত আমি 6 টো ডিভাইড কৰিম মানে হৰণ কৰি দিম যদি আমি এটো হৰণ কৰি দিম তেতিয়াহলে আমি কিমান পাম এটো এটা কটাকটি কৰিব লাগিব বা হৰণ কৰিব লাগিব যিসকল কটাকটি কৰিব নাজানে তেনেকৈ সাইডত হৰণ কৰি লব এটো যদি হৰণ কৰি দিম তেতিয়াহলে আমি কিমান পাম 16 পাম আৰু ইয়াত থাকিলে কিমান x² এতিয়া যেহেতু আমি x² টো উঠাব লাগিব যেহেতু আমি x ৰ মান এটা উলিয়াই ল'ব লাগিব গতিকে কি কৰিম x² টো আমি আঁতৰাই পিনি কি কৰিম x লিখিম মানে এটো আমি আঁতৰাই দিলো এটো যেতিয়া আঁতৰাই দিম এতিয়া আমি এটো কমাব লাগিব যেহেতু ইয়াত যেহেতু স্কোয়াৰ আছিলে দুটা পূৰণ হৈ আছিল বুলি দিয়া আছিল সেইকাৰণে আমি ইয়াত যদি আমি স্কোয়াৰটো আঁতৰাব গ'লে ইয়াত আমি কি পাম 4 পাম যেহেতু 4 4 গুণ 16 4 স্কোয়াৰ কৰিলে মানে 16 পাম আমি সেইকাৰণে আমি স্কোয়াৰটো আঁতৰাই পিনি এটো 4 লিখি ললো এতিয়া কি কৰিম x ৰ মান কিমান পালো 4 পালো আমাৰ ইখিনিলৈকে হৈ গ'ল x ৰ মান যেহেতু আমি 4 পালো এতিয়া আমাক কৈছিলে যে প্ৰশ্নটোৰ সংখ্যা দুটা যোগফল কিমান সংখ্যা দুটা কি আছিল সংখ্যা দুটা আছিল 2:3 গতিকে 2 আৰু এপিনে কি আছিল 3 আছিল 2 লগত যদি আমি x ৰ মান কিমান আছিল 4 টো যদি পূৰণ কৰিম তেতিয়াহলে আমি কিমান পাম 8 পাম আৰু 3 লগত যদি আমি 4 পূৰণ কৰি দিম তেতিয়াহলে আমি 12 পাম আৰু এই দুটা যদি আমি যোগ কৰি দিম আমাক যেহেতু সংখ্যা দুটা যোগফল সংখ্যা দুটা কি যদি প্ৰশ্নটো তেনেকৈ আহিলেতেন তেতিয়া তাৰটো হলতেন 8 আৰু 12 এই দুটা হলেতেন কিন্তু আমাক দিছে যে সংখ্যা দুটা যোগফল কি যোগফল এতিয়া কি হ'ব 20 হ'ব এটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আশা কৰো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আপোনালোকে পাৰিব নেক্সট এক্সামত 4th গ্ৰেডতে হওক বা আসাম পুলিচ ABUB কাৰণে এইখিনি প্ৰশ্ন বহুত ভাল হ'ব কাৰণ এইখিনি প্ৰশ্ন ABUB কাৰণে প্ৰেক্টিছৰ কাৰণে বহুত সুবিধা হ'ব এনেকুৱা ধৰণৰ প্ৰশ্নই আহিব আৰু ইয়াত দেখিলে যে প্ৰশ্নটো মাত্ৰ পঢ়ুতে ভুল নকব যে সংখ্যা দুটা যোগফল হৈছে মানে সংখ্যা দুটা যোগফল কি কৈছে এই দুটা যোগ কৰি পিনি 20 পালো যদি প্ৰশ্ন আহিলেহেতেন যে সংখ্যা দুটা কি বুলি যদি আহালে তেতিয়া এটা হলতেন 8 আৰু এটা হলতেন 12 আৰু এটো প্ৰশ্ন মই এনেকুৱা ধৰণৰ প্ৰশ্ন এটা দি থৈছিলো আৰু যি সকলে মোৰ ভিডিও বিলাক চাইছে তেওঁলোকে এটো প্ৰশ্ন পাৰিছে 3 নম্বৰ প্ৰশ্নটো হৈছে যে যদি x/3 = y/4 z/7 হয় তেন্তে x + y + z ডিভাইডেড বাই কিমান আছে z ইজুকেল কিমান বুলি সুধিছে আৰু এটো প্ৰশ্ন যেহেতু যি সকলে আগৰ পেপাৰখন চাইছিলে বা আগৰ পেপাৰ এডিআৰই আগৰ পেপাৰবিলাক যি সকলে চাইছে তেওঁলোকে গম পাই গৈছে যে এটো প্ৰশ্ন আগতে আহি গৈছে মানে ইয়াত কি দিয়া আছে ইয়াত এটো প্ৰশ্ন একে হয় প্ৰশ্নটো একে হয় কিন্তু ইয়াত কি দিয়া আছে 2z আছিলে কিন্তু ইয়াত এবাৰ অকল দিছে যে z ৰ মান উলিয়াবলৈ দিছে মানে z দিছে আগতে 2z আছিলে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কি কৰিব লাগিব এটো প্ৰশ্ন আগতে যেহেতু কৰাই আছে যিসকলে কৰি আগতে ভিডিওবিলাক চাই গৈছে তেওঁলোকে পাৰিছে এটো প্ৰশ্ন একদমই ইজি আছিলে ইয়াত দিয়া আছে যে x + y + z x ৰ মান কি দিয়া আছে x ৰ মান দিয়া আছে 3 + y ৰ মান কিমান আছে 4 + z ৰ মান কিমান দিয়া আছে 7 আৰু তলত কি আছে 7 যেটো z ৰ মান কিমান 7 আছিল গতিকে আমি এটো ডাইৰেক্ট পাতি লৈছো এতিয়া চাওক যে এটোটা আমি এই গুটেইটা আমি প্লাস কৰি দিম প্লাস কৰিলে আমি কিমান পাম 7 ৰ লগত 3 প্লাস কৰিলো 10 10 ৰ লগত 4 প্লাস কৰি দিলো 14 ডিভাইডেড বাই 7 আৰু এই দুটা যদি আমি এটা কটাকটি কৰি দিম তেতিয়াহলে আমি কিমান পাম 7 2 গুণ 14 গতিকে আমি কিমান পালো 2 পালো গতিকে অপচন 2 নম্বৰ অপচনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ কিছু মানে এনেকুৱা হয় যে x y z এনেকে বিলাক থাকিলে মানে ভয় কৰে যে এটো কেনেকৈ কৰিম কিন্তু ইয়াত ভয় কৰিব লাগে একো নাই একেবাৰে ইজি মাত্ৰ সৰু সংখ্যা কেইটামান দিছে এইটা আপোনালোকে কৰি দিব লাগে 4 নম্বৰ প্ৰশ্নটো হৈছে যে √1/2 √1/3 √1/4 আৰু √2/3 ৰ সৰ্বনিম্ন হৈছে মানে এই যি কিটা ৰুট ওভাৰ দিয়া আছে এই সংখ্যা কেইটা আটাইতকৈ সৰু কোনটো বুলি আমাক সুধিছে
সৰ্বনিম্ন কোনটো বুলি আমাক সুধিছে যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব এনেকুৱা ধৰণৰ প্ৰশ্ন যেহেতু মই অলপ দিন আগতে এটা এডিআৰই পেপাৰত যিটো ভিডিঅ' দিছিলোঁ তাত এইটো প্ৰশ্ন আহি গৈছে আৰু যোৱা বছৰ এইটো আহি যোৱা প্ৰশ্ন হয় এডিআৰইত এইটো সেম দিছে অলপো একো হলনি কৰা নাই একে লিখি দিছে আৰু ইয়াৰ আমাৰ সৰ্বনিম্ন কোনটো সেইটো আমাক সুধিছে আৰু যেহেতু মই আগৰ এডিআৰই পেপাৰখনৰ সেইটো দিছিলোঁ তেতিয়া এইটো প্ৰশ্ন মই ধুনীয়াকৈ তাত বুজাই থোৱা আছে যদি এইটো প্ৰশ্ন এনেকৈ হয় তেতিয়াহ'লে কি কৰিব লাগিব এই 1/2 1/3 এইবিলাক কি কৰিম আমি দশমিকলৈ লৈ যাম যদি 1/2 ৰুট অভাৰ দিয়া আছে যেহেতু ইয়াক যদি আমি দশমিকলৈ নিওঁ তেতিয়াহ'লে আমি কিমান পাম 0.5 পাম তাৰ ৰুট অভাৰ 1/3 যদি আমি দশমিকলৈ নিওঁ তেতিয়াহ'লে আমি কিমান পাম 0.33 পাম তাৰপিছত 1/4ক যদি আমি দশমিকলৈ নিওঁ তেতিয়াহ'লে আমি কিমান পাম 0.25 পাম আৰু 2/3 যদি আমি দশমিকলৈ নিওঁ তেতিয়াহ'লে আমি কিমান পাম 0.66 মানে এই দশমিকৰ আগত 0 এটা লগাই দিব পাৰে একো প্ৰব্লেম নাই আৰু এনেকৈ দিলেও হ'ব যে 0.5 বুলি দিলেও হ'ব আৰু এতিয়া আমি গম পাই গ'লোঁ যে যেহেতু আমি এইখিনি দশমিকলৈ নি ল'লোঁ দশমিকলৈ নি লোৱাৰ পিছত আটাইতকৈ সৰু কোনটো ইয়াত সেইটো আমি এতিয়া গম পাই গৈছোঁ যে আটাইতকৈ সৰু কোনটো বহুতে ভাবিব পাৰে যে 5টো সৰু হ'ব পাৰে বুলি কাৰণ ইয়াত 33 আছে ইয়াত 25 আৰু ইয়াত 66 আছে আৰু ইয়াত আছে 5 গতিকে বহুতে ভাবিব পাৰে যে 5টো সৰু আৰু 5টো কোনটো আছিলে 1/2 এইটো সৰু বুলি ভাবিব কিন্তু এইটো সৰু নহয় কাৰণ দশমিকৰ আগত কি সংখ্যা আছে সেইটো চাব লাগিব বা কি সংখ্যা দশমিকৰ আগৰ পিছত কি আছে চাব লাগিব দশমিকৰ আগত ইয়াত কি আছে সবতে 0 আছে কিন্তু দশমিকৰ পিছত কি আছে দশমিকৰ পিছত 33 নহয় এইটো আচলতে 33 বুলি পঢ়িব লাগিব কাৰণ 33 বুলি নকয় একেলগতে দশমিকৰ পিছত যেহেতু 3 হয় দশমিকৰ পিছত 3 আছে ইয়াত দশমিকৰ পিছত 2 আছে দশমিকৰ পিছত 6 আছে আৰু দশমিকৰ পিছত 5 আছে গতিকে আটাইতকৈ সৰু কোনটো আটাইতকৈ সৰু এইটোৱে হ'ব যে 0.2 আছে আৰু 0.22 হৈছে আটাইতকৈ সৰু আৰু এইটো কোনটো হয় 1/4 হয় আৰু 1/√1/4 টো কে নম্বৰ আছে 3 নম্বৰ আছে গতে 3 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্নটো হৈছে যে 2 to the power 6 4 to the power 4 5 to the power 3 3 to the power 5 ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো বিচাৰি উলিওৱা ইয়াত এটা খেলিমেলি লাগি আছে যে ইয়াত ডাঙৰ সংখ্যাটো দিছিলে নে সৰু সংখ্যাটো দিছিলে হেতু আপোনালোকে ক'ব যে এই সংখ্যাকেইটা ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হেতু আমাক উলিয়াব দিছে নে আটাইতকৈ সৰুটো উলিয়াব দিছে হেতু আপোনালোকে চাব যে কোনটো দিছিলে যিসকলে এক্সাম দিছে তেওঁলোকে গম পাইছে আৰু ডাঙৰে দিয়ক বা সৰুৱে দিয়ক আমি দুইটাই উলিয়াম আটাইতকৈ ডাঙৰ সংখ্যা কোনটো আৰু আটাইতকৈ সৰু সংখ্যা কোনটো আমি এই দুইটাই উলিয়াই চাওঁ যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়া কি কৰিব ইয়াত 2 to the power 6 মানে 2 to the power 6 মানে ইয়াত কি হৈছে 2 6টা আছে 2 into 2 into 2 এনেকৈ কেটা আছে 6টা আছে আৰু এই দুটা এই গোটেইকেইটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম গোটেই 2 6টা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 2 6টা পূৰণ কৰিলে আমি পাম 64 তাৰ পিছত আছে ইয়াত 4 4টা আছে 4 to the power 4 বুলি আছে 4 to the power 4 মানে 4 কেটা আছে ইয়াত 4 আছে ইয়াত 4টা আৰু এইকেইটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 2 5 6 পাম তাৰপিছত এইকেইটা এতিয়া চাম যে 5 কেটা আছে 5 to the power 3 ইয়াত কিমান আছে 5 তিনিটা আছে 5 তিনিটা আছে মানে এই গোটেইকেইটা যদি আমি পূৰণ কৰি দিওঁ কিমান পাম এইকেইটাত পূৰণ কৰি দিলে আমি 1 2 5 পাম ঠিক সেইদৰে 3 কেটা আছে 3 to the power 5 মানে 3 আছে কেটা 5 আছে মানে 3টা আছে 5টা আছে 3 into 3 into 3 into 3 into 3 কে 5টা হ'ল এইটা যদি আমি গোটেইকেইটা যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 2 4 3 পাম এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক এটা সৰু সৰু যদিও মানে এইখিনি প্ৰশ্ন অলপ মুখস্থ থাকিব লাগিব নেউটাখনো তেতিয়াহে এইখিনি প্ৰশ্ন কৰিব পাৰিব অলপ খৰধৰকৈ এতিয়া আমি কি কৰিম যে এই গোটেইকেইটা ভিতৰত এটা প্ৰশ্নত কৈছে যে আটাইতকৈ ডাঙৰ সংখ্যাটো বিচাৰি উলিওৱা যদি ইয়াত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো বুলি যদি সোধে তেতিয়া কোনটো আটাইতকৈ ডাঙৰ 2 5 6 মানে এই 4 to the power 4 4 to the power 4 টো মানে আটাইতকৈ ডাঙৰ
আৰু আটাইতকৈ যদি সৰু বুলি যদি আহিছে প্ৰশ্নটো তেতিয়াহ'লে আটাইতকৈ সৰু কোনটো ইয়াত আমি গম পাইছোঁ যে 64টো সৰু গতিকে ইয়াত কোনটো হ'ব এইটো হ'ব 2 to the power 6 গতিকে যদি লাৰ্জেষ্ট বুলি আহে যদি আটাইতকৈ ডাঙৰ বুলি আহে তেতিয়া কোনটো হ'ব 4 to the power 4 হ'ব আৰু যদি সৰু বুলি যদি আহে তেতিয়াহ'লে কি হ'ব 2 to the power 6 এইটো হ'ব আটাইতকৈ সৰু আৰু এইটো হ'ব আটাইতকৈ ডাঙৰ এইটো হৈছে আটাইতকৈ সৰু আৰু এইটো হৈছে আটাইতকৈ ডাঙৰ এই সংখ্যাকেইটাৰ ভিতৰত 6 নম্বৰ প্ৰশ্নটোত কৈছে যে এটা সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতা সমান ইয়াৰ তৃতীয় বাহু 2√2 সেন্টিমিটাৰ হ'লে ইয়াৰ ক্ষেত্ৰফল কিমান হ'ব আৰু আমাক প্ৰশ্নত কৈ দিছে যে এটা সমকোণী ত্ৰিভুজ বুলি কৈছে সমকোণী ত্ৰিভুজটো কেনেকুৱা হ'ব সমকোণী ত্ৰিভুজটো হৈছে যে এনেকুৱা এটা সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতা সমান বুলি কৈছে ভূমি কোনটো হ'ব ভূমি হ'ব এয়া ভূমি আৰু এয়া হৈছে উচ্চতা উচ্চতা কি বুলি কৈছে সমান বুলি কৈছে আৰু তৃতীয় বাহু 2√2 সেন্টিমিটাৰ হ'লে তৃতীয় বাহু কোনটো হ'ব তৃতীয় বাহু হ'ব এইডাল এইটো হৈছে তৃতীয় বাহু আৰু তৃতীয় বাহু মানে এয়া হৈছে অতিভুজ এয়া হৈছে ভূমি আৰু এয়া হৈছে উচ্চতা এতিয়া আমাক কৈছে যে তৃতীয় বাহু কিমান বুলি কৈছে 2√2 বুলি আছে আৰু ভূমি আৰু উচ্চতা সমান বুলি কৈছে কিন্তু ইয়াৰ মানটো আমাক দি দিয়া নাই গতিকে আমি এই দুটা কি বুলি ধৰি ল'ম x বুলি ধৰি ল'ম যেটো আমাৰ ইয়াত কৈছে যে এটা সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতা সমান সমান বুলি কৈছে কিন্তু ইয়াৰ মান কিমান হেতু আমাক দি দিয়া নাই প্ৰথমতে আমি এটা কি কৰি ল'ম ইয়াৰ এই দুটা কি উচ্চতা আৰু ভূমি কিমান হ'ব হেতু আমি প্ৰথমতে উলিয়াই ল'ম তাৰপিছত ইয়াত এতিয়া আমি উলিয়াব গ'লে কি কৰিব লাগিব যে পাইথাগোৰাছৰ সূত্ৰ আছে হেতু আমি ব্যৱহাৰ কৰিব লাগিব তাত কি আছে তাৰ মতে আমি কি কৰিব লাগিব x² + x² = 2√2 হোল টু দি পাৱাৰ x² এটা আমি প্ৰথমতে পাতি ললো এতিয়া আমি এটা আমি পূৰণ কৰি চাম যে কি হ'ব দুইটা আমি যোগ কৰিলে কিমান পাম টুৱাইস x ইয়াৰ স্কয়াৰ চিন আছে গতিকে এটো হ'ব স্কয়াৰ ইজুকেল ইয়াক যদি আমি স্কয়াৰ কৰি লম তেতিয়ালে আমি কিমান পাম 4 আৰু √2 যদি আমি উঠাই দিম তেনেহলে আমি ইয়াত কিমান পাম ইনটু 2 ইয়াত যেটো 2 ইয়াৰ লগত পূৰণ হৈ আছে গতিকে আমি এটো এই চিনটো উঠাই দিয়াৰ কাৰণে এই √2 উঠাই দিয়াৰ কাৰণে আমি কি পালো 2 পালো আৰু এটো আমি ইয়াত যেটো দুটা স্কয়াৰ আছে ইয়াত দেখিছে যে সৰি 2 স্কয়াৰ আসলে হোল টু দি পাৱাৰ লগতে ব্ৰেকেটত আছে গতিকে হোল টু দি পাৱাৰ কি আসলে 2 আসলে গতিকে এটোটা পূৰণ কৰি দিলে কি হ'ব দুটা 2 আসলে হেকাৰণে 4 হৈছে তাৰ পিছত কি কৰিব লাগিব ইয়াত এটা আমি কি কৰিম x² ইয়াত ৰাখি দিম তাৰ পিছত এই দুটা পূৰণ কৰি দিলে আমি কিমান পাম 8 পাম আৰু 2 টো ইয়াত আহিলে হৰণ হৈ যাব গতিকে এই দুটা যদি কটাকটি কৰি দিম তেতিয়ালে আমি কিমান পাম 4 পাম আৰু এতিয়া কি কৰিম এই x টো স্কয়াৰ টো উঠাই দিম স্কয়াৰ উঠাই দিয়া লগে লগে আমি কি পাম 2 পাম কাৰণ ইয়াত যেটো স্কয়াৰ টো উঠাই দিলো এই কাৰণে আমি ইয়াত কি কৰিব লাগিব ইয়াতো আমি স্কয়াৰ টো যদি আমি নাইকিয়া কৰিব লম তেতিয়া আমি 2 পাম 2 স্কয়াৰ কৰিলে আমি কি পাম 4 পাম এতিয়া আমি কিমান পালো x ৰ মান 2 পালো মানে ইয়াত যে আমি যে লৈছিলো এটো ভূমি কিমান x লৈছিল আৰু উচ্চতা কিমান x লৈছিল ভূমি আৰু এতিয়া আমি কি পালো ভূমি পালো কিমান x মানে কি পালো 2 পালো ইয়াত হ'ব 2 আৰু ইয়াতো হ'ব 2 এই দুইটাত আমি 2 আৰু ইয়াত আছে 2√2 আছে তাৰ পিছত এতিয়া আমি কি কৰিম আমাৰ প্ৰশ্নত কৈছিলে যে ক্ষেত্ৰফল কিমান বুলি কৈছে গতিকে আমি কি কৰিব লাগিব সমকোণী ত্ৰিভুজৰ কালি সূত্ৰটো আমি ব্যৱহাৰ কৰিব লাগিব আৰু সমকোণী ত্ৰিভুজৰ কালি সূত্ৰটো হৈছে যে হাফ ইনটু ভূমি পূৰণ উচ্চতা ভূমি পূৰণ উচ্চতা এটা আমি কি কৰিম হাফটো আমি লিখিলাম ভূমি কিমান আছিল 2 আছিল আৰু উচ্চতা কিমান আছে 2 আছে ইয়াত আছে ভূমি 2 আৰু উচ্চতা 2 আছে গতিকে আমি এটা কি কৰিম এটা 2 এ কটাকটি যাব কাট খা যাব ইয়াত থাকিব কিমান 2 cm স্কয়াৰ মানে 2 বৰ্গ একক পাইছো গতিকে ইয়াৰ মান কিমান আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে 2 cm স্কয়াৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো 7 নম্বৰ প্ৰশ্নটো হৈছে যে 1 ৰ পৰা আৰম্ভ কৰি প্ৰথম 7টা অযুগ্ম সংখ্যা যোগফল হৈছে
মানে 1ৰ পৰা আৰম্ভ কৰি প্ৰথম যি 7টা আমি অযুগ্ম সংখ্যা পাম এই অযুগ্ম সংখ্যাকেইটা আকৌ যোগফল উলিয়াবলৈ দিছে এইটো একেবাৰে ইজি হয় আৰু এইটো আমি কি কৰিম প্ৰথমতে 1ৰ পৰা যেটো আৰম্ভ কৰিব দিছে প্ৰথমতে আমি 1টো লৈ লম 1 প্লাস যোগ কৰিব কৈছে যেহেতু অযুগ্ম সংখ্যাৰ যোগফল বুলি কৈছে অযুগ্ম সংখ্যা কোনকেইটা যদি সিৰিয়েলকে কৈ যাও 1ৰ পৰা 1 3 5 7 9 11 আৰু 13 এইকেইটা নহয় জানো এটা আমি এইকেইটা আমাক কি কৈছে যে যোগফল উলিয়াব দিছে এইকেইটা যদি আমি যোগ কৰি দিম তেতিয়াহলে আমি কিমান পাম এটোটা যে আমি প্লাস কৰিলে কিমান পাম 20 পাম এটো এটা যদি আমি প্লাস কৰি দিম তেতিয়াহলে আমি কিমান পাম 20 পাম তাৰ পিছত এই তিনটা যদি আমি প্লাস কৰি দিম তেতিয়াহলে আমি কিমান পাম 9 পাম এতিয়া আমি চাব যে 20 20 40 হল আৰু 40 লগত 9 প্লাস কৰিলে কিমান পাম 49 এটো দেখিলে এটো কিমান সময় লাগিলে আপোনালোকে নিজে ভাবি চাওক যে কিমান কম সময়ৰ ভিতৰত এটো উত্তৰ কৰিব পাৰিছে নম্বৰ প্ৰশ্নটো হৈছে যে যদি 34x5 সংখ্যাটো 9 ৰে বিভাজ্য হয় তেন্তে x ৰ মান কিমান আমি ইয়াক সুধিছে যে এই 9 ৰে বিভাজ্য হ'ব মানে 9 ৰে হৰণ কৰিব পৰা ইয়াত যে x এটা আছে মানে x ৰ ঠাইত কি বহালে আমাৰ এই সংখ্যাটো 9 ৰে বিভাজ্য হ'ব এই কথাটো আমাক সুধিছে এতিয়া আমি কি কৰিব লাগিব আমি যেহেতু এটা এটা কৈ 1 ৰ পৰা 9 লৈকে আমি এটা এটা কৈটো কৰি থাকিলে আমাৰ দেৰি হৈ যাব গতিকে আমি এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কি কৰিব লাগিব 34x5 মানে এই সংখ্যাটো x ৰ ঠাইত কি বহাব লাগিব যে আমি 9 ৰে হৰণ যোৱাকে তেতিয়াহলে আমি কি কৰিব লাগিব আমাৰ প্ৰশ্নটোত আছে যে 34x5 আছে এতিয়া আমি কি কৰিম এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে যদি 4টা কৈ আহে 4টা কৈ আহিলে আমি কি কৰিব লাগিব আমি কি কৰিম এটা আমি যোগ কৰি দিম এটোটা যদি আমি যোগ কৰি দিম কিমান পাম 3 4 কিমান 7 পাম 7 তে পাছে কিমান 12 12x আছে কিন্তু আমি এটা এটো চাব লাগিব যে x ৰ লগত x ৰ ঠাইত কি দিলে মানে আমাৰ এই 9 ৰে হৰণ যাব হেতু আমি চাব লাগিব এতিয়া যেটো আমি কিমান পালে এই গুটে তিনটা আমি প্লাস কৰি কিমান পালো 12 পালো এতিয়া 12 ৰ লগত আমি কি প্লাস কৰি দিম যে কি প্লাস কৰিলে 9 ৰে বিভাজ্য হ'ব হেতু আমি যেটো অলপ ভাবিব লাগিব আৰু যদি আমি 3 দিম তেতিয়াহলে 9 ৰে বিভাজ্য নাযায় গতিকে আমি কি দিম 6 দিম যদি আমি ইয়াৰ লগত 6 প্লাস কৰি দিম 6 প্লাস কৰিলে আমি কিমান পাম 18 পাম আৰু 18 যেতে পাম যেটা 9 ৰে বিভাজ্য যাব নে নাযায় হেতু চাব লাগিব এতিয়া চাব যে আমি যদি 9 যদি কটাকটি কৰো তেনেহলে কিমান পাম 2 যাম মানে আমাৰ এটো 9 ৰে বিভাজ্য যাব আমাৰ 2টো নালাগে আমি আমাৰ উত্তৰটো কোনটো হ'ব এটো হ'ব 6 হ'ব x ৰ ঠাইত যদি আমি 6 পাতি দিম তেতিয়াহলে আমাৰ এই প্ৰশ্নটো 9 ৰে বিভাজ্য হ'ব মানে x ৰ ঠাইত কি বহালে x ৰ মান কিমান হ'ব বুলি কৈছে যেহেতু আমি যদি 3 4 x ৰ ঠাইত যদি আমি যদি 6 বহাই চাও 6 5 এটো যদি আমি 9 ৰে যদি বিভাজ্য হৰণ কৰো তেনেহলে আমাৰ এটো কি যাব 9 ৰে বিভাজ্য হ'ব এটো প্ৰশ্ন বুজি পালে বুলি ভাবিছো কাৰণ এই তিনিটা আমি প্ৰথমতে কি কৰিব লাগিব যোগ কৰি ল'ব লাগিব যোগ কৰি পিনি চাব লাগিব যে 9 ৰে কি সংখ্যা দিলে 9 ৰে বিভাজ্য হ'ব আমি যদি এই গুটেকিটা প্লাস কৰি পিনি 12 পালো 12 লগত আমি 6 যদি যোগ কৰি দিম তেতিয়া হলে আমি 18 পাম আৰু 18 টো 9 ৰে বিভাজ্য হয় সেই কাৰণে আমি কি কৰিলো 9 এই x ৰ ঠাইত আমি 6 দি দিলো এতিয়া যদি আমি এটো যদি কৰি চাও তেতিয়াহলে আপুনি চাব যদি আমি 3 বাৰ দিম এটা আমি গোচে না আমি চাব লাগিব আৰু পৰীক্ষাত আপোনালোকে নাচালে যদি এটো প্ৰেক্টিস কৰি থয় 5 6 7 45 ইয়া দেখিলা যে ইয়াত যদি আমি 6 বহাই দিম তেনেহলে এটো আমাৰ 12 গৈছে গতিকে এটো হ'ব ইয়া শুদ্ধ উত্তৰ শুদ্ধ উত্তৰটো কি হ'ব এটো নহয় আসলতে শুদ্ধ উত্তৰটো কি হ'ব এই 6 নম্বৰটো হ'ব মানে 6 হ'ব x ৰ ঠাইত কি বহিব x ৰ ঠাইত কি বহিব 6 বহিব 9 নম্বৰ প্ৰশ্নটো হৈছে যে কোনো এটা সংখ্যাৰ বৰ্গৰ মানক সেই সংখ্যাটো 3 গুণেৰে বিয়োগ কৰিলে পুনৰ সেই সংখ্যাটো পোৱা যায় সংখ্যাটো কি এটা এটো প্ৰশ্নটো আপোনালোকে ভালকৈ পঢ়িব লাগিব আৰু ভালকৈ মনোযোগেৰে পঢ়িলে এটো প্ৰশ্ন উত্তৰ উলিয়াব পাৰিব ইয়াত কৈছে যে কোনো এটা সংখ্যা বৰ্গমানক
কোনো এটা সংখ্যা মানে ইয়াত আমাক কোনো সংখ্যা দিয়া নাই, আমি এতিয়া ধৰি ল'ব লাগিব যে কোনো এটা সংখ্যা বুলি কৈছে। আমি এই সংখ্যাটো কি বুলি ধৰিম, এ বা এক্স কিবা এটা ধৰি ল'লেই হ'ল। এক্স ধৰিলেও হ'ব, আপুনি এ ধৰিলেও হ'ব। আমি এইটো ধৰি ল'লোঁ এ বুলি ধৰি লৈছোঁ। আৰু সেই বৰ্গৰ মান বুলি কৈছে, বৰ্গ বুলি কোৱাৰ লগে লগে ইয়াত কি হ'ব, স্কোৱাৰ আহিব। বৰ্গৰ মানক সেই সংখ্যাটো 3 গুণেৰে বিয়োগ কৰিলে। এতিয়া আমাক কি কৈছে যে এই সংখ্যাটো আকৌ 3 গুণেৰে আকৌ বিয়োগ কৰিব দিছে, গতিকে কি হ'ব 3a হ'ব। কৰিলে পুনৰ সেই সংখ্যাটো পোৱা যায়। আকৌ কৈছে যে পুনৰ সেই সংখ্যাটো পাবলৈ হ'লে কি পাব লাগিব, a পাব লাগিব। ইয়াত আমি x লিখিলেও হ'ব বা a লিখিলেও হ'ব, কিবা এটা ধৰি লওঁ, যিহেতু ধৰি লোৱা মান হয় গতিকে আমি a ধৰি লৈছোঁ, x দিলেও হ'ব মানে। এতিয়া আমি কি কৰিলোঁ যে কোনো এটা সংখ্যা বৰ্গমানক, কোনো এটা সংখ্যা এইটো a ল'লোঁ, আৰু বৰ্গমান বুলি কোৱাৰ লগে লগে আমি স্কোৱাৰটো ল'লোঁ, আৰু সেই সংখ্যাটো 3 গুণেৰে বিয়োগ কৰিলে 3 ল'লোঁ, আৰু সেই সংখ্যাটো বুলি কোৱা দেখি আমি এটো লৈছোঁ, আৰু বিয়োগ কৰিলে কৈছে সেইকাৰণে বিয়োগ চিন লৈছোঁ। বিয়োগ কৰিলে পুনৰ সেই সংখ্যাটো পোৱা যায় বুলিছে। আকৌ সেই সংখ্যাটো মানে এটোৱে পাম, যিটো আমি ধৰি লৈছোঁ সেই সংখ্যাটোৱে পাম, সেইকাৰণে আমি এ লিখিছোঁ। সংখ্যাটো কি বুলি কৈছে, এতিয়া আমি ইমানখিনি পাতি লোৱাৰ পিছত এতিয়া আমি কি কৰিব লাগিব, আমি ইয়াৰ প্ৰশ্নটো কৰি যাম। ইয়াত দেখিলোঁ যে এ স্কোৱাৰ ইজুকেল এ, ইয়াত দেখিছে যে মাইনাছ আছে, মাইনাছটো যদি সমান চিহ্ন এইটো পিছফালে গুচি আহে তেতিয়া কি হ'ব, প্লাছ হৈ যাব, প্লাছ 3a। এইটো অলপ দীঘলীয়াকৈ লিখি দিছোঁ, কিন্তু ইমান দীঘল নহয় আচলতে। তাৰপিছত এতিয়া আমি কি কৰিম, এ স্কোৱাৰ ইজুকেল কিমান হ'ব, এই দুটাত আমি প্লাছ কৰি দিওঁ 4a হ'ব। এতিয়া কি কৰিম, এতিয়া এইটো অলপ কটাকটি কৰি দিম, মানে স্কোৱাৰটো আমি আঁতৰাম। স্কোৱাৰটো যদি আঁতৰাই দিওঁ তেতিয়াহ'লে আমি কিমান পাম, a ইনটু a, মানে a দুটা ইয়াত পূৰণ হৈ আছে সেইকাৰণে আমি কি কৰিছোঁ a স্কোৱাৰ দিছোঁ, আৰু 4a মানে 4 লগত aটো পূৰণ হৈ আছে, এটাই কাটি দিলোঁ, এতিয়া কিমান থাকিব, a ইজুকেল কিমান 4। এতিয়া আমাৰ প্ৰশ্নটোত কি সুধিছিলে যে কোনো এটা সংখ্যা বৰ্গমানক সেই সংখ্যাটো 3 গুণেৰে বিয়োগ কৰিলে পুনৰ সেই সংখ্যাটো পোৱা যায়। সংখ্যাটো কি বুলি কৈছে, গতিকে সংখ্যাটো কি হ'ব, 4 হ'ব। এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এইটো বুজি পালে বুলি ভাবিছোঁ। দহ নম্বৰ প্ৰশ্নটো হৈছে যে দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত 1:3, এই বৃত্তটোৰ ক্ষেত্ৰফলৰ অনুপাত কি হ'ব। এইটো প্ৰশ্ন এতিয়া আমি কেনেকৈ কৰিম, এনেকুৱা ধৰণৰ প্ৰশ্ন মই যিহেতু আগতে দিয়া নাছিলোঁ, আৰু যিমান সোনকালে পাৰোঁ দিবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি কি কৰিব লাগিব, ইয়াত দিছে যে 1:3, 1:3 হওক বা 2:3 যেনেকুৱাই নহওক, যদি এনেকুৱা প্ৰশ্ন আহে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, ইয়াত দিছে যে প্ৰশ্নটো দুটা বৃত্তৰ ব্যাসাৰ্ধ অনুপাত, দুটা বৃত্ত দিছে, গতিকে আমি কি কৰিম, দুটা বৃত্ত বুলি কৈছে, আৰু বৃত্তটো ব্যাসাৰ্ধ অনুপাত দিয়া আছে কিমান, এটাত দিছে 1 আৰু এটাত দিছে কিমান 3, মানে ইয়াত যদি হয় x মানে ইয়াত হ'ব 3x, তেনেকুৱা হ'ব। আৰু এই বৃত্তবোৰৰ ক্ষেত্ৰফলৰ অনুপাত কি হ'ব আমাক সুধিছে, গতিকে বৃত্তৰ যি ক্ষেত্ৰফলৰ যিটো ফৰ্মুলা আছে সেইটো কি আছিলে, সেইটো হৈছে পাই r স্কোৱাৰ। এতিয়া দুটা বৃত্তৰ ব্যাসাৰ্ধ অনুপাত দিছে যে 1:3, মানে দুটা বৃত্তৰ ব্যাসাৰ্ধ অনুপাত, এটা বৃত্ত যদি 1 হয় আৰু x হয়, ইটো ব্যাসাৰ্ধ কিমান হ'ব, 3x হ'ব। ইয়াত দিছে যে 1:3, মানে এটা যদি 1 হয় ইটো হ'ব 3, মানে ইয়াত 1x হ'লে ইয়াত 3x হ'ব। এতিয়া যিহেতু দুটা বৃত্ত ব্যাসাৰ্ধ বুলি দিছে, গতিকে দুটা বৃত্ত ব্যাসাৰ্ধ অনুপাতটো হৈছে পাই r স্কোৱাৰ, এইটো পাই হয়, পাই r স্কোৱাৰ, আৰু ইয়াতো কি হ'ব, দুটা বৃত্ত ব্যাসাৰ্ধ যিহেতু ইয়াত হ'ব পাই r স্কোৱাৰ। এতিয়া আমি এই পাই দুইটা কাটি দিলোঁ, কাটি দিয়াৰ পিছত থাকিব কিমান, r স্কোৱাৰটো থাকিল। যিহেতু আমাক কি দিছে, ক্ষেত্ৰফলৰ অনুপাত উলিয়াবলৈ দিছে, গতিকে আমি কি কৰিম যে ইয়াত r স্কোৱাৰ থাকিব, আৰু ইয়াত কি থাকিব, ইয়াত যিহেতু 3x আছে, 3xটো আমি ইয়াত লিখিম, 3x। আমাৰ ইয়াত কি কৰিব, এতিয়া আমি কি মান উলিয়াব লাগে, r স্কোৱাৰ মান উলিয়াব লাগে, গতিকে আমি ইয়াত r স্কোৱাৰ আৰু ইয়াত দেখিছে 3r স্কোৱাৰটো আমি লিখি ল'লোঁ। এতিয়া আমি কি কৰিম যে এইটো স্কোৱাৰটো আমি আঁতৰাবলৈ হ'লে মানে কি কৰিব লাগিব, ইয়াত r স্কোৱাৰ ইজুকেল, এইটো যদি আমি স্কোৱাৰটো আঁতৰাই দিওঁ তেতিয়াহ'লে আমি ইয়াত পূৰণ কৰিলে কিমান পাম, 9r স্কোৱাৰ পাম। আৰু এইটো ইয়াত কৰিবলগীয়া একো নাই, গতিকে আমি কি কৰিব লাগিব, আমাক যিহেতু
কি দিছিলে যে বৃত্তটোৰ ক্ষেত্ৰফলৰ অনুপাত উলিয়াব দিছিলে ক্ষেত্ৰফলৰ অনুপাতটো কিমান পাম আমি 1:9 পাম ইয়াত দেখিছে 9টো আছে আৰু ইয়াত যেহেতু এটা 1 আছে বুলি ধৰি লোৱা হয় গতিকে ইয়াৰ লগত কি কৈছো 1:9 হ'ব আমাৰ কি হয় এই বৃত্তটোৰ ক্ষেত্ৰফলৰ অনুপাত হ'ব 1:9 যদি ইয়াত যদি এটো 2 আছে 2 হৈ আছিল কিন্তু এটো 1 হ'ব লাগে 1:3 হয় মই ইয়াত লিখিলো 1:3 কিন্তু ইয়াত মই 2:3 লিখিলো কিন্তু এটো 1:3 হ'ব লাগে আৰু ইয়াত কি কৰিব যদি ইয়াত যদি 1:3 থাকি যদি 1:9 থাকিলেহেঁতেন তেতিয়া কিমান হ'লহেঁতেন 1:9 থকা হ'লে তেতিয়া হ'লহেঁতেন আমাৰ 81 আৰু যদি 5 থাকিলেহেঁতেন 1:5 থকা হ'লে তেতিয়া 1:25 হ'লহেঁতেন এনেকুৱা ধৰণৰ হ'ব আজিৰ ভিডিঅ'টো ইমানে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব মই যেহেতু গোটেইখিনি প্ৰশ্ন আনিব নোৱাৰিলো তাৰ কাৰণে বেয়া নাপাব ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ